টু টাৰ্মছ মানে CM হৈছে তেতিয়া ফাৰ্ষ্ট টাৰ্মছতো বৰসিং তেৰণ বুলি তাক মানে ভাইচ চেয়াৰমেন দিছে আৰু ছেকেণ্ড টাৰ্মছতো ধনসিং হাংচু ভালে মানে ভাইচ চেয়াৰমেন দিছে পিছত এতিয়া আমাৰ দেৱলাল বৰছা ছাৰ যেতিয়া আহিছে তাত ডিউমৰা ব্লকত তেওঁ আমাৰ কাৰ্বিবিলাক খালে ভাইচ চেয়াৰমেন পৰা কাটি দিছে আৰু এতিয়া কণ্টিনিউ 5 বছৰ হৈছে আমাৰ তাতে ব্লক চেয়াৰমেনটো জ্যোতিষ কথাৰে ফালি দিছে ভাইচ চেয়াৰমেনটো মানে ব্লেং কৰি ৰাখি দিছে আমাৰ কাৰ্বিবিলাক কাৰণে ইমান মানে হিচাপ কিতাপ পাতা নিদিয়ে তাতে মানে ডিউমৰা ব্লকত মানে একটা ৰিজাৰ্ভ হিচাপত আমালোকে আমাৰ ফালে সব সময় মানে ভাইচ চেয়াৰমেন দিয়ে আৰু টাউন কমিটি আমাৰ গৰমপানী কনঞ্চিয়ত আমাৰ কাৰ্বি থকা গৰম এৰিয়াত মানে টাউন আছে অংশ টাউন কমিটি আৰু যোনটো আমাৰ লগত একটা টাউন কমিটি আছে তাত টাউন কমিটিৰ চেয়াৰমেনো দিনেশ তৰণ হয় কাৰ্বি হয় হ'লে তাক মানে পাৱাৰ নিদিয়ে পাৱাৰ ইউটিলাইজ কৰিব নিদিয়ে তাক কাম কৰিব তাক হিচাপত খুচি কাম কৰিব নিদিয়ে আৰু যোনটো BLO আমাৰ গৰমপানী সমষ্টিত টোটেল পলিং ষ্টেচন 22 আছে 22 পৰা আগতেতো যিমান যে পলিং ষ্টেচন BLO তাতে সব ভেৰাইটিজ কমিউনিটি থাকে কাৰ্বি থাকে গোৰ্খা থাকে ডিমাচা থাকে সব থাকে পিছত এতিয়াতো এইটো মই ডাইৰেক্ট ডেভেলপ কৰোঁ ছাৰ বুলি তাক মানে ক'ব নোৱাৰে হ'লে এতিয়া তাৰ CM পিৰিয়ডত এনেকুৱা ঘটনা আহিছে তাত গৰমপানী কনঞ্চিয়ত যিমান যে 22 পলিং ষ্টেচন সব পলিং ষ্টেচনত যিমান যে কাৰ্বি BLO আছে সব ফালে হাতাই দিছে হাতাইখিনি খালি অনলি সব বেলেগ ফালে মানে BLO দি দিছে আৰু যাক দিছে যাক কমিটিত মানে BLO দিছে এইটো মই ক'বলৈ নাযায় মানে যেতিয়া মানে মই পাৰ্চনেলি কথা পাতিম যোনটো আমাৰ CM ছাৰ হওক MP ছাৰৰ ফালে মই ক'ম আৰু এতিয়া আমাৰ তাতে এনেকুৱা প্ৰব্লেম আহি আছে আমাৰ আগত কাৰ্বি এতিয়া লেটেষ্ট লাষ্ট টাইমত যোনটো কনচিল ড্ৰাফট যোনটো কনচিল মতাদেশ ওলাইছে আমাৰ মানে 500জনৰ ওপৰত মানে ডিলিট কৰি দিছে যোনটো জিনিয়ন মানুহ থকা এক্সাম্পল যেনেকৈ বড়োলাংলাই বস্তি এক্স কনচিল চেয়াৰমেন কৌৰংপি তাৰ বস্তি এক্স কনচিল চেয়াৰমেন কৌৰংপি তাৰ বস্তি গাঁওবুঢ়া কৌৰংপি দেউতা হয় তাত কৌৰংপি বড়োলাংলাই বস্তিত সব একজেক্ট ক'ব নোৱাৰে হ'লে 25জনমান কাৰণে বটাদেশ পৰা ডিলিট কৰি দিছে তাতে ডিলিট কৰাটো মই সব নামতো ক'ব নিবিচাৰ হ'লে যিমান যে জানে 2-3জনৰ এক্সাম্পল হ'ম যোনটো কৌৰংপি তাৰ বস্তি গাঁওবুঢ়া কৌৰংপিয়ৰ দেউতা মুজাৰি ৰংগী তাৰ নামো ডিলিট কৰি দিছে আৰু যোনটো কৌৰংপিয়ৰ মাই সিও আছে তাৰ নামো ডিলিট কৰি দিছে আৰু কৌৰংপিয়ৰ 2জন ভাই কৌৰংপিয়ৰ 2জন ভাইৰ ৱাইফ সব ফালেও ডিলিট কৰি কেনেকুৱা মানুহ থকা বিলাক ফালে কেনেকুৱা মানে বটাদেশ পৰা মানে ডিলিট কৰি দি দিছে এইটো আচৰিত লাগিছে হ'লে ইহঁতে আকৌ এতিয়া ৰিকে এপ্লাই কৰিছে এতিয়া এপ্লাই কৰাৰ পিছত ইহঁতৰ বটাদেশ আকৌ উঠিব কি নুঠিব এইটোতো এতিয়ালৈকে দেখা পোৱা নাই আমাৰ লোকৰ পৰা বেলেগ কমিউনিটি যেনেকুৱা গোৰ্খা আৰু নন ট্ৰাইবেল ইহঁতো আৰু আমাৰ পৰা কষ্ট বেছি আছে ইহঁতৰ মাটি বিষয় হওক ডকুমেণ্ট বিষয় হওক এতিয়া আমি যোনটো প্ৰেছ মিট বহিছে আৰু আমাৰ লোকে কষ্ট হৈছে আৰু বেলেগ ৰাস্তা নাই বুলি বহিব লাগিছে আমি প্ৰেছ মিট দিয়াৰ পিছত আমাৰ লোকৰ ফালে কোনোবা উল্টা ফুল্টা মাৰ্ডাৰ কৰি দিব পাৰে বাই চান্স সেইবিলাক ঘটনা হ'লে সেই দায়িত্বটো ডিমা হাছাওৰ CM দেৱলাল বৰছা হ'ব কাৰণ ডিমা হাছাওৰতো বহুত মাৰ্ডাৰ হয় CM EM আৰু EM PSO বিজনেছমেন লোকে তাত মাৰ্ডাৰ হৈ যায় আমাৰ তাত বহুত মানুহবিলাক ক'ত ফালেও বিশ্বাস নাই বুলি কয় হ'লেও আমি আৰু আমাৰ লোকে তো ক'ত ফালে বিশ্বাস আছে যিমান মাৰ্ডাৰ হৈছে ইহঁতৰ পৰিয়ালটো সোনকালে ন্যায় পাব বুলি আশা ৰাখিছে আমি সেইবিলাক হোৱাৰ পিছত অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ষ্টেট গভৰ্ণমেণ্ট খালি অনুৰোধ কৰিছে যে আমাৰ লোকৰ প্ৰব্লেমটো বিচাৰ কৰি দিব কাৰণে আৰু আমি আশা ৰাখিছে আমাৰ লোকৰ প্ৰব্লেমটো বিচাৰ কৰি দিব বুলি কাৰণ আছামত ভাল
অনাৰেবল চিফ মিনিষ্টাৰ আছে আৰু ভাল চৰকাৰ আছে আজি যিমান কৈছে সেইবিলাকত মিষ্টেক ভুল হ'লে আপোনালোকে মাফ কৰি দিব কাৰণে অনুৰোধ কৰি